নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সকলোৱে ভালে আছে মই নিউজ পেপাৰত এটা আৰ্টিকেল পঢ়িছো ডাক্তৰ হৰিকান্ত দাস সাহেবে লিখিছে যে কিডনি বিকল আমাৰ মানে মানুহৰ বেছিভাগ মানুহৰ কিডনিৰ বেমাৰ হোৱা দেখা যায় গতিকে কি কাৰণত আমাৰ কিডনিৰ বেমাৰে দেখা দিব পাৰে সেই কাৰণবোৰ আমি জনা উচিত আৰু আমি যদি সাৱধানতা অৱলম্বন কৰো তেতিয়া হলে কিডনিৰ বেমাৰৰ পৰা আমি হাত ধাৰি থাকিব পাৰো নিজকে সুস্থ সবল হিচাপে ৰখাৰ কাৰণে সকলো সময়তে যত্নপৰ হ'ব লাগে আৰু যেহেতু এইবোৰ ভাল আৰ্টিকেল গতিকে ভাল দিহা পৰামৰ্শ গতিকে সেইবোৰ আমি মানি চলিব লাগে তো আৰ্টিকেলটো পঢ়ি মই জানিব পাৰিলো যে মানুহৰ দেহত দুটা কিডনি থাকে দুটা কিডনিৰ যদি এটা সম্পূৰ্ণৰূপে নষ্ট হৈ যায় বিকল হৈ যায় কিন্তু অন্য এটা কিডনিয়ে কিন্তু কাম কৰি থাকে গতিকে অন্য কিডনিৰ যদি আধা পৰিমাণ নষ্ট হৈ যায় এটা সম্পূৰ্ণৰূপে নষ্ট হৈ গল আৰু এটা কিডনি যদি আধা নষ্ট হৈ যায় তেতিয়া হলে নষ্ট হৈ যোৱাৰ পিছতহে আমি গম পাও যে আমাৰ কিডনিৰ বেমাৰ হৈছে ডক্টৰৰ ওচৰত যাও ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আমাকে ৰিজাল্ট দিলে যে কিডনি বেয়া হৈ গৈছে গতিকে এই যে মানে এটা সম্পূৰ্ণৰূপে নষ্ট হৈ গল আন্তৰ আধা নষ্ট হৈ যোৱাৰ পিছত আমি গম পালো আসলতে মানুহৰ কিডনিৰ 75% নষ্ট হোৱাৰ আগত আমি গম নাপাও যে আমাৰ কিডনিৰ বেমাৰ হৈছে গতিকে এই কিডনিটোক আমি সুস্থ কৰি ৰাখিবলৈ হলে কিছুমান সজাগতা কিছুমান কামকাজ আমি এৰাই চলিব লাগে কিছুমান খোৱা বস্তু আমি পৰিহাৰ কৰিব লাগে আৰু কিছুমান নীতি নিয়মৰ মাধ্যমত যদি আমি চলিব পাৰো তেতিয়া হলে কিডনিৰ বেমাৰৰ পৰা আমি হাত ধাৰিব পাৰো আৰু সুস্থ হবলৈ জীয়াই থাকিব পাৰিম গতিকে খুব মূল্যবান আৰ্টিকেল আমি মই পঢ়িছো আৰু মানে পঢ়া কথাখিনি আপোনালোকক অৱগত কৰি আছো মানুহৰ গুৰুত্বপূৰ্ণ অংগটো হৈছে মগজু হৃদপিণ্ড লিভাৰ এইবোৰ হৈছে কি গুৰুত্বপূৰ্ণ অংগ গতিকে এইখিনিৰ লগত মানুহৰ কিডনিও এটা গুৰুত্বপূৰ্ণ অংগ গতিকে কিডনি বেয়া হোৱাৰ এটা ইম্পৰ্টেন্ট কাৰণ হৈছে অত্যাধিক নিমখ সেৱন কৰা কিছুমান মানুহক চাব আপোনালোকে আঞ্জাৰ লগত নিমখ খাই আছে তাৰ পিছত অন্য ভাজি বা তেনেকুৱা ধৰণৰ বস্তুৰ লগতো পৰিমাণতকৈ বেছি নিমখ খাই থাকে গতিকে আমি সকলোৱে পৰিমাণতকৈ বেছি নিমখ খোৱাটো উচিত নহয় এইটো আৰ্টিকেলত লিখা হৈছে যে মানুহ এজনৰ যদি নিমখ খোৱাটো বাদ দিয়ে তেতিয়াও হলে কি অসুবিধা হ'ব গতিকে নিমখ এটা লিমিট পৰ্যন্ত আমি সেৱন কৰিব লাগে যেনেকুৱা ডেইলি আমি 1.5 গ্ৰামৰ পৰা 2.3 গ্ৰামলৈকে নিমখ আমি সেৱন কৰিব লাগে ইয়াতকৈ বেছি যদি কোনোবাই নিমখ সেৱন কৰিছে তেতিয়া হলে তেখেতৰ কিডনিৰ বেমাৰ হ'ব পাৰে আৰু কোনোবাই হয়তো ভাবে যে ডক্টৰে নিমখ খাবলৈ মানা কৰিছে গতিকে নিমখ আমি ভাজি খাও গতিকে নিমখ যদি আপুনি ভাজি খাইছে বা কেঁচা খাইছে একেই কথা নিমখেই হয় গতিকে নিমখ আমি পৰ্যাপ্ত পৰিমাণে কম খাব লাগে দ্বিতীয়টো কাৰণটো হৈছে যে আমি আসলতে পানী কম খাও মানে পানী যদি কোনোবাই কমকৈ সেৱন কৰিছে গতিকে এইটো এটা কিডনি বেয়া হোৱাৰ এটা কাৰণ আমি যথেষ্ট পৰিমাণে পানী খাব লাগে আমি আসলতে পানী খোৱাটো যদি কম কৰি খাইছো তেতিয়া হলে আমাৰ হেতু ভুল হৈছে বৰ্তমান গৰমৰ দিনত আপোনালোকে যিমান পাৰে যথেষ্ট পৰিমাণৰ পানী খোৱাৰ কাৰণে চেষ্টা কৰিব লাগে নাম্বাৰ 3 কাৰণটো হৈছে আপোনাৰ যদি প্ৰস্ৰাৱ লাগিছে আপুনি সময়মতে প্ৰস্ৰাৱ কৰিব লাগে এতিয়া আপুনি আমি দেখা পাও যে গাড়ী মটৰে কোনোবাই যাত্ৰা কৰিছে মাজ ৰাস্তাত হিয়তৰ প্ৰস্ৰাৱৰ জুলুম হৈছে কিন্তু সঠিক সময়ত তেখেতে প্ৰস্ৰাৱ কৰা নাই প্ৰস্ৰাৱটো জমা কৰি ৰাখিছে গতিকে প্ৰস্ৰাৱটো জমা কৰাও এটা শুভ কাম নহয় এইটো শুদ্ধ নহয় গতিকে প্ৰস্ৰাৱ যদি লাগিছে লগে লগে প্ৰস্ৰাৱটো কৰাৰ কাৰণে চেষ্টা কৰিব লাগে তাৰ পিছত আৰু এটা হৈছে যে কিছুমান মানুহে বেছি পৰিমাণৰ চাহ খায় কফি খায় গতিকে এই চাহ আৰু কফি এটা লিমিট অনুযায়ী খোৱা উচিত বেছি পৰিমাণৰ চাহ কফি খালেও আমাৰ কিডনিৰ বেমাৰ হ'ব পাৰে আৰু অত্যাধিক পৰিমাণৰ কোনোবাই যদি বিষ নাশক ঔষধ বা পেইন কিলাৰ যদি খায় ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ সকলো সময়তে অলপ কিবা মূৰৰ বিষ হল অন্য কিবা হয়তো হাতৰ বিষ বা ভৰিৰ বিষ হল এই সামান্য ভৰিৰ বিষত কোনোবাই যদি পেইন কিলাৰ বিষ নাশক ঔষধ খাইছে তেতিয়া হলেও বেছি এই পেইন কিলাৰ খোৱাটো এটা কিডনিৰ মানে বেমাৰে দেখা দিব পাৰে
তাৰপিছত নেক্সট আহিছো মানে মাদক দ্ৰব্য সেৱন কিছুমান মানুহে অত্যাধিক পৰিমাণৰ মদ খায় গতিকে মদ খোৱাৰ ফলত মানে কিডনিৰ বেমাৰ হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে মদ আপোনালোকে এৰাই চলিবৰ কাৰণে চেষ্টা কৰিব তাৰপিছত উচ্চ প্ৰটিনযুক্ত খাদ্য যেনেকুৱা অত্যাধিক মাছ মাংস বিশেষকৈ ৰেড মিট যেনেকুৱা ছাগলী গাহৰি তাৰপিছত হাঁহ তাৰপিছত গৰুৰ মাংস এইবোৰ যদি কোনোবাই বেছিকৈ খাইছে তেতিয়াহ'লে কিডনিৰ বেমাৰ হ'ব পাৰে গতিকে এইবোৰ আপোনালোকে এৰাই চলিবৰ কাৰণে চেষ্টা কৰিব এইবোৰ হৈছিল কিডনি বিকলৰ মেইন কাৰণ আমি এইকেইটা নিয়ম যদি ফলো কৰিব পাৰো তেতিয়াহ'লে আমি কিডনি বেমাৰৰ পৰা হাত সাৰিব পাৰিম যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰিব ধন্যবাদ শুভৰাত্ৰি